প্ৰদেশ কংগ্ৰেছত আকৌ বিদ্ৰোহ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত একাংশ বিধায়ক ভূপেন বৰাক সভাপতি পদৰ পৰা অৱসান কৰিবলৈ স্বাক্ষৰ অভিযান আৰু কমেও 18 পৰা 19 জন কংগ্ৰেছ বিধায়কৰ এই স্বাক্ষৰ এআইচিচি লৈ প্ৰেৰণ কৰা হৈছে বিধায়কৰ স্বাক্ষৰিত সেই পত্ৰখন সমগ্ৰ প্ৰক্ৰিয়াত কংগ্ৰেছৰ এজন সাংসদে নেতৃত্ব লোৱা বুলি চৰ্চা চলিছে ভূপেন বৰাক অতৰাই গৌৰৱ গগৈক সভাপতি পতাৰ দাবী জনাইছে এতিয়া বিদ্ৰোহী বিধায়কসকলে আকৌ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ভিতৰচৰা বিদ্ৰোহ আৰম্ভ হৈছে সভাপতি ভূপেন বৰাক অপসাৰণৰ বাবে এতিয়া এখন পত্ৰত স্বাক্ষৰ কৰিছে বহুকেইগৰাকী বিধায়ক আৰু 17 পৰা প্ৰায় 18-19 গৰাকীকৈ বিধায়কে স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে ইতিমধ্যে এআইচিচি লৈ প্ৰেৰণ কৰিছে সেই বিধায়ক স্বাক্ষৰিত পত্ৰখন যি ঘটনাক লৈ দেখিবলৈ পোৱা গৈছে এতিয়া পুনৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলা পৰিলক্ষিত হৈছে প্ৰদেশ কংগ্ৰেছত আকৌ বিদ্ৰোহ আৰু প্ৰদেশ কংগ্ৰেছত যিগৰাকী সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এতিয়া এনেদৰে বিদ্ৰোহ ঘোষণা কৰিছে একাংশ বিধায়কে সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে একাংশ বিধায়ক আৰু এই বিধায়কসকলৰ ভিতৰত প্ৰায় 18-19 জন বিধায়ক আছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো এক্সিকিউটিভ এডিটৰ দীপক গগৈৰ সৈতে দীপক আপোনাৰ ওচৰলৈ গৈছো আৰু পুনৰবাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ আচল ভিতৰচৰাত যি খামখেয়ালি আমি পূৰ্বৰ পৰা সেই কথা কৈ আছো কিন্তু এইবাৰ ভূপেন বৰাক সভাপতিগৰাকীক অপসাৰণ কৰিবলৈ এখন বিধায়কৰ স্বাক্ষৰিত পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে আপোনাৰ পৰা সবিশেষখিনি জানিম এই মুহূৰ্ত হয় সব পৰি আমি পূৰ্ব বুলেটিনতে উল্লেখ কৰিছো যে প্ৰদেশ কংগ্ৰেছত এই বিসম্বাদ খুব অসন্তুষ্টি বিদ্ৰোহৰ ৰাজনীতি যথেষ্ট দীঘলীয়া আপুনি চৰকাৰ তৰুণ গগৈ শাসনকালত থকাৰ সময়ছোৱাই কক বিসম্বাদৰ ৰাজনীতি বা পৰৱৰ্তী সময়ছোৱাত মাজে সময়ে এই ধৰণৰ খুব অসন্তুষ্টি বিসম্বাদ প্ৰায় চলি আহিছে এইবাৰ নতুনকৈ এপিচিচি সভাপতি ভূপেন বৰাৰ ক্ষেত্ৰত এবাৰ বিদ্ৰোহৰ সূচনা কৰিছে আৰু বিদ্ৰোহৰ নেতৃত্বত আছে এইবাৰ এগৰাকী সাংসদ আৰু তেওঁলোকৰ 18-19 গৰাকী বিধায়ক গতিকে এইবাৰ বিসম্বাদৰ প্ৰক্ৰিয়াটো অলপ বেলেগ যিহেতু বিধায়কসকলে বিষয়টো উদ্যোগ লৈছে গতিকে এইবাৰ হয়তো ভূপেন বৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান হ'ব সভাপতিৰ আসনখন ধৰি ৰখাৰ ক্ষেত্ৰত কাৰণ সন্মুখত আহি আছে 5 বিধানসভা সমষ্টি উপনিৰ্বাচন সন্মুখত আছে পঞ্চায়ত নিৰ্বাচন তাৰ পিছতে আহিব 26ৰ মহাৰণ গতিকে এনে প্ৰেক্ষাপটত ভূপেন বৰাৰ প্ৰতি হঠাৎ কিয় অনাস্থা আহিছে কংগ্ৰেছ দলৰ 18-19 গৰাকী বিধায়কৰ সেয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় কাৰণ যেতিয়া দলৰ নেতাগৰাকীৰ বিৰুদ্ধে এনেধৰণে খুব অসন্তুষ্টি বিদ্ৰোহৰ ঘোষণা কৰি তেওঁলোকে স্বাক্ষৰ অভিযান আৰম্ভ কৰি এআইচিচিলৈকে পত্ৰ প্ৰেৰণ কৰিব তাৰপিছত এআইচিচিয়ে সভাপতিগৰাকীক লৈ কি পদক্ষেপ ল'ব সেয়া চাবলগীয়া হ'ব কিন্তু খুব সম্ভৱ এই ধৰণৰ খুব অসন্তুষ্টি বিদ্ৰোহৰ মাজতে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং 2-3 দিনৰ পিছত অসমলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কিয় এই ধৰণৰ বিদ্ৰোহ সভাপতিগৰাকীৰ বিৰুদ্ধে খুব অসন্তুষ্টি গা কৰি উঠিছে সেয়া বুজ ল'বলৈ চেষ্টা কৰিব গতিকে তাৰপিছত এআইচিচিয়ে খুব সম্ভৱ হয়তো সিদ্ধান্ত লোৱাৰ এটা সম্ভাৱনা আছে অথবা টেলিফোন যোগে হয়তো দিল্লীৰ পৰাই তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে সমগ্ৰ পৰিৱেশ পৰিস্থিতিটো বুজ লোৱাৰ চেষ্টা কৰিব কাৰণ ইয়াৰ পূৰ্বেও এপিচিচি সভাপতিগৰাকীক আসনচ্যুত কৰাৰ বাবে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিন্তু সেই প্ৰক্ৰিয়া বৰ বিশেষ গুৰুত্ব এইকাৰণে নাছিল কাৰণ তাত বিসম্বাদৰ আগভাগ লোৱা লোক খুব সীমিত আছিল বিধায়ক কম আছিল আৰু এপিচিচি নেতাসকলৰ দায়িত্বত যিকেইজন আছিল তেওঁলোকৰ বৰ বিশেষ তাত ভূমিকা নাছিল কিন্তু এইবাৰ যিহেতু প্ৰায় 80 পৰা 90% বিধায়ক তেওঁলোকৰ 21 জন বিধায়ক যিহেতু পোনপটীয়াকৈ এই মুহূৰ্তত আছে গতিকে তেওঁলোকৰ 19 গৰাকী যে বিধায়কে যদি পত্ৰত স্বাক্ষৰ কৰিছে অৰ্থাৎ আপুনি 90% বিধায়ক এপিচিচি সভাপতি ভূপেন বৰাৰ প্ৰতি এই মুহূৰ্তত অসন্তুষ্ট বা অনাস্থা প্ৰকাশ কৰিছে বুলি আমি স্পষ্ট ৰূপত ক'ব পাৰোঁ গতিকে ইয়াৰ পিছত এআইচিচি নেতৃত্ব যথেষ্ট চিন্তিত হোৱাটো স্বাভাৱিক কাৰণ বিধায়ক আৰু সাংসদ গোটেই প্ৰক্ৰিয়াটোত এইবাৰ জড়িত হ'ল গতিকে এইবাৰ হয়তো ভূপেন বৰাৰ ক্ষেত্ৰত চকী ধৰি ৰখাত বা সভাপতি হৈ থকা যথেষ্ট প্ৰত্যাহ্বান হ'ব বা তেওঁলোকৰ এই বিদ্ৰোহ দমনৰ বাবে কি ৰণনীতি যুগুত কৰে সেয়া চাবলগীয়া হ'ব কিন্তু এই মুহূৰ্তত ভূপেন বৰাক আঁতৰাই এইসকল বিদ্ৰোহী বিধায়কৰ টাৰ্গেটটো হ'ল গৌৰৱ গগৈক এপিচিচি সভাপতি পাতিব লাগে কাৰণ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত ভূপেন বৰাতকৈ গৌৰৱ গগৈ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা এই দুইটা দিশ সৰ্বাধিক বুলি তেওঁলোকে এই পত্ৰত উল্লেখ কৰি আটাইকেইগৰাকী অৰ্থাৎ 19 গৰাকী বিধায়কে স্বাক্ষৰ কৰা বুলি আমাৰ হাতলৈকে তথ্য আহিছে গতিকে যিহেতু গৌৰৱ গগৈক সভাপতি পাতিব লাগে বুলি তেওঁলোকে পোনে স্পষ্ট ৰূপত পত্ৰত উল্লেখ কৰি এআইচিচিলৈ পত্ৰ প্ৰেৰণ কৰিছে গতিকে ইয়াৰ পিছত এআইচিচি নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া চাবলগীয়া হ'ব কাৰণ যোৰহাটৰ সাংসদগৰাকীক এই তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত পুনৰ লোকসভাত বিৰোধী দলৰ উপদলপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ পদবীত এআইচিচিয়ে ৰাখিছে গতিকে আৰু গৌৰৱ গগৈ প্ৰসংগটো যদি আপুনি পঢ়ি চাই নিৰ্বাচনৰ যোৰহাটত তেওঁ জয়ী হোৱাৰ পিছত তেওঁ খুব স্পষ্ট ৰূপত সংবাদ মাধ্যমতে উল্লেখ কৰিছে যে
সংসদৰ অধিৱেশনৰ সময়ছোৱাতহে তেওঁ দিল্লীত থাকিব তাৰ পৰৱৰ্তী সময়ত তেওঁক আন ৰাজ্যত দায়িত্ব দিয়াৰ পৰিৱৰ্তে অসমত সাংগঠনিকভাৱে দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত কামত নিয়োগ কৰাৰ ক্ষেত্ৰত AICCৰ পৰা সহায় কৰিছে অৰ্থাৎ তেওঁক বিভিন্ন ৰাজ্যত দায়িত্ব দিয়ে গতিকে সেই ৰাজ্যবিলাকৰ দায়িত্বৰ পৰা অব্যাহতি দি কেৱল অসমত একানপতীয়াকৈ কাম কৰাৰ বাবে তেওঁক সুযোগ দিব লাগে এই কথাটো AICC নেতৃত্বক তেওঁ জনাইছে আৰু সংবাদ মাধ্যমতো গৌৰৱ গগৈয়ে স্পষ্টকৈ উল্লেখ কৰি দিছে গতিকে তেওঁ এটা এই বক্তব্যৰ পৰা আমি এটা স্পষ্ট প্ৰমাণ পাব পাৰোঁ যে অসমত তেওঁ নেতৃত্ব লৈ দলটোক শক্তিশালী কৰাৰ এটা মন আছে হেঁপাহ আছে গৌৰৱ গগৈ এই কথাটো তেওঁ বক্তব্যৰ পৰা স্পষ্ট আছে গতিকে এইসকল বিধায়কে যিহেতু এতিয়া ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰিছে অসন্তুষ্টি প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ কৰিছে স্বাক্ষৰ অভিযান আৰম্ভ কৰি দিলে গতিকে এই বিষয়টোক এতিয়া AICCয়ে নিশ্চয়কৈ অতি গুৰুত্ব সহকাৰে ল'ব কাৰণ সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন ৫ সমষ্টিৰ উপ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন এই জটিল পৰিৱেশত কাৰণ ৰাজনৈতিক দল এটাৰ কাৰণে নিৰ্বাচনটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় গতিকে তিনিটাকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন আহি আছে সমান্তৰালভাৱে কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ বা পৰিষদৰ নিৰ্বাচনো সমাগত গতিকে ৮-৯টা নিৰ্বাচন সন্মুখত আছে গতিকে এনে প্ৰেক্ষাপটত APCCৰ মূল মানুহগৰাকীক লৈ যেতিয়া বিদ্ৰোহৰ সূচনা হয় তাকো সাংসদ বিধায়কৰ গতিকে এই ক্ষেত্ৰত AICC নিশ্চয় চিন্তিত হ'ব আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং খুব সোনকালে হয়তো অসমলৈ আহি সমগ্ৰ পৰিৱেশটো বুজ ল'ব আৰু তাৰ পিছতে এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ এটা সম্ভাৱনা আছে আৰু এই কথাৰ পৰি আমি উল্লেখ কৰিব লাগিব যিহেতু ভূপেন বৰাৰ কাৰ্যকাল প্ৰায় 5 বছৰ তেওঁক সাংবাদিকভাৱে দলীয় সাংবাদিকভাৱে নিযুক্তি দিয়া হয় গতিকে এই মুহূৰ্তত ভূপেন বৰাই প্ৰায় 3 বছৰ 2 মাহ কাল অতিবাহিত কৰিছে সভাপতি ৰূপে আৰু যোৱা সময়ছোৱাত তেওঁ কেইবাটাও নিৰ্বাচন পাৰ কৰিছে গতিকে বিৰোধীও বিশেষকৈ বিজেপিৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হয় ভূপেন বৰা সভাপতি হৈ থাকিলে বিজেপিৰ কাৰণে ভাল কাৰণ প্ৰতিটো নিৰ্বাচনতে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ ফলাফল অতি বেয়া হৈছে বুলি তেওঁলোকে ক'ব বিচাৰে আৰু ভূপেন বৰা সভাপতি হৈ থাকিলে ২৬ৰ নিৰ্বাচনৰ কাৰণেও যথেষ্ট ভাল বুলি বিজেপিয়ে কৰে গতিকে এই বক্তব্যবিলাকো ক'ৰবাত ক্ৰিয়া কৰিছে নেকি নিশ্চয়কৈ কংগ্ৰেছৰ ভিতৰ মহলৰ বিষয়টো চৰ্চা হৈছে আৰু আমাৰ হাতত খবৰ দি আহিছে খুব সোনকালেই হয়তো ভূপেন বৰাক আঁতৰাবলৈ সভাপতি পদৰ পৰা আঁতৰাবলৈ AICC নেতৃত্ব বাধ্য হ'ব কাৰণ যদিহে গৌৰৱ গগৈক এই স্থানত নিযুক্তি দিয়া নহয় তেনেহ'লে এই বিদ্ৰোহৰ সূচনা আৰু বৃদ্ধি হ'ব গতিকে সাংসদ বিধায়কৰ অসন্তুষ্টি হ'লে কোনো কাৰণতে এটা সমষ্টিত ২৬ৰ নিৰ্বাচনত জয়ী হোৱাটো অসন্তুষ্টি হ'ব বা সমগ্ৰ ৰাজ্যখনতে ১২৬টা বিধানসভা সমষ্টিতে ইয়াৰ এই ক্ষোভ অসন্তুষ্টি বিদ্ৰোহৰ বা বিসম্বাদৰ প্ৰভাৱ পৰিব গতিকে এই বিদ্ৰোহ ক্ষোভ অসন্তুষ্টি মৰিখনৰ বাবে খুব সম্ভৱ AICCয়ে হয়তো ভূপেন বৰাক সভাপতি পদৰ পৰা এইবাৰ আঁতৰাই গৌৰৱ গগৈক যিসকল সাংসদে দাবী কৰিছে তেওঁলোকৰ দাবীৰ প্ৰতি সন্মান জনাই গৌৰৱ গগৈ APCC সভাপতি পদত অধিষ্ঠিত কৰিব পাৰে গতিকে এই সময়ছোৱাত গতিকে আগন্তুক 2-3 মাহ সময় APCCৰ বাবে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ সময় হৈছে কাৰণ ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই সকলো ৰাজনৈতিক দলে লাহে লাহে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে গতিকে কংগ্ৰেছেও যদিহে এই মুহূৰ্তত বিদ্ৰোহ বিসম্বাদ কৰি থাকে তেনেহ'লে দিছপুৰ দখলৰ তেওঁলোকৰ ২৬ত যি সপোন আছে এই সপোন কেতিয়াও বাস্তৱায়িত নহ'ব সেই কথা APCC নেতৃত্ব AICC নেতৃত্বই বুজি উঠিছে কিন্তু মন কৰিবলগীয়া বিষয় এইটোৱে হ'ল যে এই পত্ৰখনত যিহেতু ২১গৰাকী বিধায়ক আছে 2জন বিধায়কে চহী কৰা নাই তেওঁলোকে এই 2জন বিধায়কৰ নামো আমাৰ হাতত আছে কিন্তু তেওঁলোকৰ এই নামটো আমি ৰাজহুৱা কৰিব এই মুহূৰ্তত বিচৰা নাই কোন 2জন বিধায়কে এই পত্ৰত চহী নকৰিলে কিয় চহী নকৰিলে এই খবৰবিলাকো APCCৰ ভিতৰৰ পৰা আমাৰ হাতলৈকে আহিছে কিন্তু ২১গৰাকী বিধায়কৰ প্ৰায় প্ৰথম অৱস্থাত 18গৰাকী বুলি আহিছিল শেহতীয়া তথ্য মতে 19গৰাকী বিধায়কে চহী কৰিছে গতিকে 2গৰাকী বিধায়কে স্বাক্ষৰ নকৰিলে গতিকে স্বাক্ষৰ নকৰা বিধায়ক 2গৰাকী কোন কিয় নকৰিলে এই কথাবিলাক APCC নেতৃত্ব ৰাজীৱ ভৱনত ইতিমধ্যে চৰ্চা হৈছে গতিকে এই বিষয়বিলাকক লৈ যদিহে খুব সোনকালে AICCয়ে এটা সুস্থিৰ সিদ্ধান্ত নলয় তেনেহ'লে আগন্তুক দিনত যথেষ্ট বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে ৰাজীৱ ভৱনলৈ বিধায়কসকল যোৱা কমি যাব পাৰে সাংগঠনিকভাৱে বিধায়কসকল বহি দিব পাৰে কাৰণ তেওঁলোকৰ দাবী যদিহে AICCয়ে গুৰুত্ব নিদিয়ে এই ধৰণৰ খুব অসন্তুষ্টি বৃদ্ধি পাব কাৰণ যোৱা সময়ছোৱাতো এই ধৰণৰ কংগ্ৰেছী বিসম্বাদ আমি দেখি আহিছোঁ বা অসমৰ ৰাইজেও দেখি আহিছে আৰু যাৰ ফলস্বৰূপে তেওঁলোকে দিছপুৰৰ পৰা সমতাচ্যুত হ'বলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল নিশ্চয়কৈ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণতো আচলতে দীপক গগৈ দেখিবলৈ পোৱা গৈছিল এনেধৰণৰ যথেষ্ট খামখেলিৰ সৃষ্টি হৈছিল আৰু টিকট দিয়াৰ বিনিময়তো সেই ধন দাবী কৰাৰ এক অভিযোগো উত্থাপন হৈছিল ভূপেন বৰাৰ বিৰুদ্ধে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা